হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে। সকলোৱে আহিছে বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ বাবে, আনৰ বাবে, ঘৰৰ বাবে, পূজা কৰিবৰ বাবে আহিছে। এনেদৰে ৰাতিপুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত বৈছে। সকলোৱে বিশ্বাস কৰে শ্ৰী শ্ৰী মা ঠাকুৰাণীলৈ পূজা আগবঢ়ালে মনোকামনা পূৰ্ণ হয়। হয়, এয়া দৃশ্য আছাম টাইমছ 6 দৰ্শক দেখা পাইছে বঙাইগাঁও জিলাৰ পাতিলাদহাৰ পৰা। বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বৰিপাৰাত থকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ বাৰ্ষিক পূজাখন আজি সুকলমে অনুষ্ঠিত হৈ যায়। উজনি কিনামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিগত বছৰসমূহৰ দৰে এই বছৰো ভক্তৰ লানি নিচিঙা সোঁত বোৱা পৰিলক্ষিত হয়। ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰাই এনেদৰেই অগণন ভক্তৰ সমাহাৰ হয় এই পবিত্ৰ ঠাইত। ক'বলৈ গ'লে দ্বিতীয় বৈকুণ্ঠপুৰলৈ ৰূপান্তৰিত হৈ পৰিছে এইখন বিশেষ ঠাই। ভক্তসকলে আহিছে বিভিন্নজনে ছাগলী বলি, হাঁহ বলি, পাৰ বলি আদি দিয়াৰ উপৰিও তেওঁলোকে ধূপ চাকি জ্বলাই শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ আশীষ লৈছে। বিগত বছৰসমূহৰ দৰে এই বছৰো হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈ উদযাপন সমিতিক এক প্ৰকাৰ উৎসাহিত কৰি তুলিছে বা অনুপ্ৰেৰণা যোগাইছে। আইতাগৰাকীও খোজ আগবঢ়াইছে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ। আইতাগৰাকীয়েও বিশ্বাস কৰে শ্ৰী শ্ৰী মা ঠাকুৰাণীয়ে তেওঁক বা তেওঁৰ পৰিয়ালবৰ্গক ভালদৰে ৰাখিব আৰু সেইবাবে আইতাগৰাকীক লৈ নাতিয়েকে এনেদৰে যাত্ৰা কৰিছে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এনেদৰে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ আহিছে আৰু ধূপ চাকি জ্বলাই আশীষ লৈছে শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ। আৰু বিগত বছৰৰ দৰে এই বছৰো হেজাৰ হেজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে বিশ্বাস কৰে শ্ৰী শ্ৰী মা ঠাকুৰাণীলৈ পূজা আগবঢ়ালে মনোকামনা পূৰ্ণ হয়। আৰু বিভিন্নজনে এনেদৰে আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাতিলাদহাৰ বৰিপাৰাত থকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ। দেখি আছে আছাম টাইমছ 6 দৰ্শকসকলে সেই বিশেষ দৃশ্যাংশ। আৰু ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰাই ভক্তৰ লানি নিচিঙা সোঁত বৈছে এই বিশেষ পবিত্ৰ ঠাইত। আৰু সকলোৱে আহিছে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰলৈ আৰু সকলোৱে আহি পেলাই ধূপ চাকি জ্বলাইছে। সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে, এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আগবাঢ়িছে। আৰু কোনোবাই যদি আহিছে এনেদৰে নাতিয়েকৰ লগত, কোনোবাই আহিছে আপোনজনৰ লগত, শিক্ষাৰ্থীৰ পৰা আদি কৰি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আহি এই বিশেষ পবিত্ৰ ঠাইত শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ আশীষ লয়। আৰু এইবাৰো কোনো ব্যতিক্ৰম হোৱা নাই। এইবাৰো বিগত বছৰৰ দৰে হেজাৰ হেজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে পাতিলাদহাৰ বৰিপাৰাত থকা শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰত। দেখি আছে আছাম টাইমছ 6 দৰ্শকসকলে সেই বিশেষ দৃশ্যাংশ। আৰু আজিৰ এই বিশেষ দিনটোলৈ প্ৰতিটো বছৰে এনেদৰে ভক্তসকলে অপেক্ষাৰত হৈ থাকে আৰু সকলোৱে বিশ্বাস কৰে যে শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰ পূজা আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বা শ্ৰী শ্ৰী মা ঠাকুৰাণীয়ে সকলোকে ভালে কুশলে ৰাখে। আৰু সকলোৱে আচলতে ছাগলী বলি, হাঁহ বলি, পাৰ বলি আদি দিয়াৰ উপৰিও ধূপ চাকি জ্বলা পৰিলক্ষিত হয় আৰু মাৰ আশীষ লয় ঘৰৰ বাবে, আপোনজনৰ বাবে। আৰু এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে এই বিশেষ পবিত্ৰ ঠাইত। আৰু হেজাৰ হেজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আছাম টাইমছ 6 দৰ্শকসকল সেই বিশেষ দৃশ্যাংশ দেখি আছে। আৰু আছাম টাইমছ 6 সাংবাদিক বিজয় ৰায়ে যুগুতাইছে এই বিশেষ প্ৰতিবেদনটো। আৰু দেখি আছে আপোনালোকে সেই বিশেষ দৃশ্যাংশ, য'ত দেখিবলৈ পাইছে যে হেজাৰ হেজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্নজনে আহি পেলাই মাৰ আশীষ লৈছে, ধূপ চাকি জ্বলাইছে আৰু সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে।